অতিকৈ দুখৰ বিষয় আৰু পৰিতাপৰ বিষয়। আমাৰ মাজৰ পৰা সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ আৰু আদিবাসী চাহ জনগোষ্ঠীৰ বজ্ৰকণ্ঠ প্ৰদীপ তাপ ডাঙৰীয়া ইমান সোনকালে ইহলীলা সম্বৰণ কৰিব বুলি মেলি পেলাই আমি ভবা নাছিলোঁ। ইতিমধ্যে আমি গম পাইছোঁ তেখেতৰ মৃত্যুবৰণ হৈছে আৰু তেখেতক দিল্লীৰ পৰা আনি থকা হৈছে। ইতিমধ্যে এটা কথা আমি উল্লেখ কৰিব লাগিব যে মৰাণ মটক, কোচ ৰাজবংশী, টাই আহোম, চুতীয়া, আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে জনজাতিকৰণৰ কাৰণে তেখেতে মাত মাতি আচলতে শেষ পৰ্যায়ত যেতিয়া নেকি জনজাতিকৰণ হওঁ অৱস্থাত আচলতে আমি দেখিবলৈ পাইলোঁ যে শেষ নিশ্বাস আচলতে তেখেতে ত্যাগ কৰাটো আমাৰ জাতিটোৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা। প্ৰদীপ তাপ ডাঙৰীয়া সমগ্ৰ জাতিটোৰ কাৰণে, কেৱল আদিবাসীৰ কাৰণে নহয়, সমগ্ৰ আচলতে অসমীয়া জাতিটোৰ কাৰণে তেখেতে মাত মাতি গৈছিল আৰু তেখেত এনেকুৱা এজন ব্যক্তি আছিল যি নেকি সমগ্ৰ অসমবাসীয়ে তেখেতৰ ওপৰত নিৰ্ভৰ কৰিছিল। আদিবাসী চাহ জনগোষ্ঠীয়ে তেখেতৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু নিৰ্ভৰ কৰি মেলি পেলাই আমি দেখিবলৈ পাইছিলোঁ যে প্ৰদীপ তাপ ডাঙৰীয়াই নিশ্চয় জাতিটোৰ কাৰণে কিবা এটা কৰিব আৰু বিশেষকৈ জনজাতিকৰণৰ কাৰণে তেখেতে যেনেকৈ আচলতে উঠি পৰি লাগিছিল আৰু এনেকুৱা এটা পৰ্যায়ত লৈ গৈছিল, এই জনজাতিকৰণ হওঁ অৱস্থাতেই আচলতে তেখেতে আমাক এক সহিব নোৱাৰা বা এনেকুৱা এটা বেদনা দি মেলি পেলাই আচলতে আঁতৰি যাব বুলি মেলি পেলাই ভবা নাছিলোঁ। এই বেয়া খবৰটো আমি আজি নিশা আমি পাইছোঁ। প্ৰায় পুৱতি 3মান বজাত আমি খবৰটো পাইছোঁ যে সদৌ শেষত প্ৰদীপ নাগৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। প্ৰত্যেকটো মুহূৰ্তত আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে তেওঁলোকৰ পৰিয়ালক আমি সহায় সহযোগিতা আগবঢ়াই যাম। তেওঁলোকৰ লগত আমি থাকিম। নিঃসংগ বুলি কেতিয়াও ভাবিব নালাগে, যিহেতু তেখেতে জাতিটোৰ কাৰণে কাম কৰি গৈছে আৰু আমাৰো কৰ্তব্য, আমিও তেখেতৰ পৰিয়ালৰ কাৰণে আমি নিশ্চয় কিবা নহয় কিবা এটা আমি চিন্তা কৰিম।